মই কথাটো বুজাই দিছোঁ। আমি জিকিলোঁ এটা অভূতপূৰ্ব মেণ্ডেট ভাৰতীয় জনতা পাৰ্টীক আৰু আমাৰ মিত্ৰগোষ্ঠীক দিছে আৰু এইকেইদিন জিকাৰ পিছতে চাৰিওফালে সম্বৰ্ধনাবিলাক হৈ আছে। অনুমতে গামোচাই পিন্ধি আছোঁ। সেইকাৰণে মই ৰাইজক কৈছোঁ যে মোৰ হাতততো যাদুদণ্ড নাই, বহুত সমস্যা আছে, চবেই সমস্যাবিলাকৰ কথা কয়, কিন্তু এতিয়া ৰাইজৰ মাজলৈ গৈ একোটা শুনানি মানে কোনো ধৰণৰ যাতে বাধাৰ প্ৰাচীৰ ক'তো নাথাকে, সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ বিধায়ক হিচাপে। এতিয়া এইখন দিছপুৰৰ মধ্যস্থল গণেশগুৰি, ইয়াত গোপাল বড়ো স্কুলৰ এই ফিল্ডত ৰাজহুৱা জেগা, ইয়াত আজি আমি আৰম্ভণি কৰিছোঁ। আজি দিছপুৰ ৰেভিনিউ চাৰ্কুলৰ যিসকল বিষয়া, চৰকাৰী বিষয়া, মানুহৰ বিভিন্ন ধৰণৰ মাটি বাৰীৰ সমস্যা থাকে, গতিকে মাটি বাৰীৰ সমস্যা নামজাৰিয়ে হওক বা মিউটেশ্যন হওক বা বেলেগ বেলেগ ধৰণৰ উত্তৰাধিকাৰী সূত্ৰে নাম সোমোৱা নাই, বহুত ধৰণৰ সমস্যা থাকে। সেইকাৰণে আমি চৰকাৰী বিষয়াসকলক মাতি আনি, চৰকাৰী বিষয়াসকল আছে, মই থাকিম, আমাৰ পাৰিষদসকল কাউন্সিলৰসকল আছে, যিসকল ইয়াৰ কাউন্সিলৰ, আৰু আমাৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ, ৰাইজে আহি একেবাৰে মুখামুখিভাৱে এই তেখেতসকলৰ গাইগুটীয়া সমস্যাই হওক, ৰাজহুৱা সমস্যা হওক, এই সমস্যাবিলাক অৱগত কৰিছে। ঠাইতে যাতে আমি অন্ততঃ এইবিলাক যিবিলাক গেথেলা মাৰি আছিলে সেইবিলাক যাতে গাঁঠি খুলি পেলাই আমি যাতে কামবিলাক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, কাৰণ চৰকাৰখনে বৰ প্ৰগতিশীল পদক্ষেপ কিছুমান লৈছে। সেইকাৰণে এই পদক্ষেপবিলাক যাতে ফলপ্ৰসূভাৱে ৰূপায়ণ হয়, সেইকাৰণে মোৰ এইটো এটা অতি ক্ষুদ্ৰ প্ৰয়াস। আৰু অকল আজি ৰাজহ বিভাগৰ অফিচাৰসকল আহিছিলে, মই তেখেতলোকক ধন্যবাদ দিছোঁ। আজি দেওবাৰ বন্ধ, তেখেতসকলক ৰিকুৱেষ্ট কৰাৰ কাৰণে আহিছে। আমি আকৌ পৰৱৰ্তী বেলেগ বেলেগ বিভাগ আছে। আমাৰ ইয়াত বানপানী হয়, বানপানীৰ প্ৰশমনৰ ক্ষেত্ৰত যিকেইটা বিভাগ আছে, ডিজাষ্টাৰ মেনেজমেণ্টেই হওক, PWD হওক বা GMC হওক, তেওঁলোককো মই পৰৱৰ্তী এনেকুৱা এখন আমি কৰিম, ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যা সেইবিলাক আমি মোৰ কাৰণে বুজাও হ'ব, আৰু আমি এই বস্তুবিলাক যাতে চৰকাৰৰ ফালৰ পৰা বহুত কিবা কিবি কৰিছে আৰু কৰিবলৈ চেষ্টা কৰিছে, সেইবিলাক যাতে ফলপ্ৰসূভাৱে ৰূপায়ণ হয় তাৰ কাৰণে। আপুনি চাৰ্কল অফিচাৰগৰাকীক এটা অভিযোগ দিলে যে স্থানীয় ব্যক্তি আছে, কেনেধৰণৰ তেওঁলোকে সমস্যা লৈ আহিছে, বিভিন্ন ধৰণৰ সমস্যাটো বেলেগ বেলেগ ধৰণৰ সমস্যা আছে। বিশেষকৈ আজি যিটো আছে এইটো ৰাজহ সংক্ৰান্তীয়, গতিকে মাটি বাৰীৰ সমস্যা, মাটি ইয়াত বেদখল কৰে, ক'ৰবাত খালী মাটি দেখিলেই এটা চক্ৰ আছে, শক্তিশালী চক্ৰ, দালাল এটা চক্ৰ আছে। তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ কঠোৰ ব্যৱস্থা লৈছে দালালসকলক নিৰ্মূল কৰিবৰ বাবে, কিন্তু তৎসত্ত্বেও কেতিয়াবা চৰকাৰী অফিচবিলাকত ধৰক চাৰ্কুল অফিচতে এনেকুৱা ধৰণৰ থাকে। তেওঁলোকে আনকি আটাইতকৈ ডাঙৰ কথা, দিছপুৰৰ নিচিনা জেগাত ভুৱা নথি পত্ৰ প্ৰস্তুত কৰে চৰকাৰীভাৱে, আগতে কৰিছিলে, আৰু সেইবিলাকৰ জৰিয়তে তেওঁলোকে লোকৰ মাটি দখল কৰি আনকি নাম জাৰি কৰিলে। এনেকুৱা ধৰণৰ বহুত সমস্যা আহিছে চকুলৈ। সেইকাৰণে আমি জেনুইনলি যিসকল ব্যক্তি আছে তেওঁলোকৰ কামবিলাক যাতে তেওঁলোকৰ মাটি বাৰী সম্পত্তি সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব, আৰু আমি এজন প্ৰতিনিধি হিচাপে সেই সুৰক্ষাত চৰকাৰৰ যিখিনি কাম কাজ আছে চৰকাৰ সহযোগ কৰাটো মোৰ দায়িত্ব। নিশ্চয় হ'ব, আৰু সেইখিনি মই মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাটো মোৰ দায়িত্ব, মই কৰিম। আৰু এটা কথা কৈছে আপুনি নলা নৰ্দমাৰ কাষত যিসমূহ অবৈধভাৱে তেওঁলোকে দখল কৰিছে সেইসকলক উচ্ছেদৰ কথা কৈছে। নহয়, একদম খাটাং কথা। মই কথাটো এইটোৱেই কৈছোঁ, আজি আমাৰ পাৰিষদসকল আছে, কাউন্সিলক আমি এইটো কথাই কৈছোঁ যে আমিতো ৰাজনীতিৰ লগত জড়িত, গতিকে মানুহে বেয়া পোৱা কাম আমি কৰিব নিবিচাৰোঁ। গতিকে কোনোবাই আজি বাহিনী নদীখন দখল কৰি পেলাই পানী যে হয়, কিয় হয়, আজি এটা কথাটো কৈছে, উজ্জ্বল নগৰলৈ যোৱা, মোৰ এই পিছফালে উজ্জ্বল নগৰলৈ যোৱা ৰাস্তাটো, তেওঁলোকৰ ইমান ডাঙৰ এটা বসতিপূৰ্ণ জেগা, না এম্বুলেঞ্চ যাব পাৰে, না ফায়াৰ ব্ৰিগেড যাব পাৰে, মাটি দখল কৰি পেলাই গোটেই গ্ৰাস কৰি পেলাইছে। গতিকে মই এইটো কথাত স্পষ্ট, মোৰ দৃষ্টিভংগী স্পষ্ট, যে 10জন মানুহে বেয়া পাব বুলি আমি এটা বৃহত্তৰ সমাজৰ মংগল হ'ব পৰা কামৰ ক্ষেত্ৰত
আমি এনেকৈ মূৰ পুলুকা মাৰি থাকিব নোৱাৰোঁ গতিকে দৰকাৰ হ'লে 10-15জন মানুহে বেয়া পাব আমাক যিসকলে এনক্ৰ'চ কৰিছে তেওঁলোকক কঠোৰভাৱে আমি এভিকশ্যন কৰিব লাগিব আৰু সেইটো কৰিব লাগিব যাতে যিটো কাম কৰিলে সাধাৰণ ৰাইজৰ মংগল হয় সেই কথাটো মোৰ দৃষ্টিভংগী সেইটো মই স্পষ্ট কৰি দিছোঁ আৰু আমাৰ পাৰিষদসকলো আছে পাৰিষদসকলেও এই কথাত হয়বৰ দিছে যে কোনো ধৰণৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত অগ্ৰাধিকাৰ দিয়া নহ'ব ৰাইজৰ বৃহত্তৰ যিবিলাক সমস্যা বৃহত্তৰ মংগলৰ বাবে আমি কাম কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম আপুনি চাৰ্কল অফিচাৰগৰাকীক এটা অভিযোগ দিছে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ মাটি দখল হৈ আছে বেলতলা বজাৰ জাপৰিগুৰিত প্ৰকৃততে ঘটনাটো কি হৈছে নহয় সেইটো তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা মোক কৈছে কাৰণ এইটো দিছপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে পৰে মই কথাটো তেওঁক কৈছোঁ পৰিয়ালৰ ফালৰ পৰা কৈছে কাৰণ ৰাধা গোবিন্দ বৰুৱাৰ পৰিয়ালৰ মাটি যদি কোনোবাই গ্ৰাস কৰিছে কিন্তু যদি গ্ৰাস কৰা নাই যদি কিবা ৰাজহুৱা কিবা অনুষ্ঠান যদি গঢ় লৈ উঠিছে সেইটো মানে অন্ততঃ ৰাধা গোবিন্দ বৰুৱাৰ পৰিয়ালক জাষ্টিচ দিয়াটো আমাৰ দায়িত্ব কিন্তু লগতে গোটেইবিলাক কথা চালি জাৰি চাই পেলাই ব্যৱস্থা ল'ব লাগিব এইকাৰণে চালি জাৰি থাকিব হয়তো তেওঁলোকৰ অনুমতি সাপেক্ষে কেতিয়াবা এনেকুৱা ধৰণৰ ৰাজহুৱা অনুষ্ঠান গঢ় লৈ উঠিছিলে সেই অনুষ্ঠানবিলাক কিয় গঢ় লৈলে কেনেকৈ গঢ় লৈ বুজাটো দৰকাৰ আমাৰ সেইকাৰণে এইটো যাতে কোনো অন্যায়ভাৱে যাতে মই উদাহৰণটো দিছোঁ ৰাধা গোবিন্দ বৰুৱাৰ পৰিয়ালৰ কথাটো যে তেওঁলোকৰ মাটিও যদি গ্ৰাস কৰে সাধাৰণ মানুহৰ কাৰণ ৰাধা গোবিন্দ বৰুৱাৰ এনে এজন নমস্য ব্যক্তি অসমৰ জনজীৱনত তেওঁৰ পৰিয়ালৰ মাটিও যদি আজি কোনোবাই আত্মসাৎ কৰিছে বা অন্যায়ভাৱে হস্তগত কৰিছে এনেকুৱা ধৰণৰ কামবিলাকতো হ'ব নালাগে সেইকাৰণে এইবিলাক গোটেই বস্তু চাবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ অন্য এটা প্ৰসংগ উঠিছোঁ গুৱাহাটী পৌৰ নিগমে গোটেই গুৱাহাটী বেঙুনীয়া কৰাৰ এটা পৰিকল্পনা হয় বেঙুনীয়া মানে আমাৰ কপৌ ফুল যেতিয়া ফুলে শুদ্ধ বগা কপৌ ফুল নহয় সদায় এটা বেঙুনীয়া আভাস এটা থাকে আমি এটা সিদ্ধান্ত ল'লোঁ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ মিটিং হৈ গ'ল আমাৰ পাৰিষদবৰ্ষ আমাৰ মেয়ৰ সন্মানীয় মেয়ৰ মৃগেন শৰণীয়া আমাৰ ডেপুটি মেয়ৰ শ্ৰীমতী স্মিতা ৰয় আমাৰ পাৰিষদসকল আমি আমাৰ বিধায়কসকল গুৱাহাটী যে গুৱাহাটী কেৱল কংক্ৰিট জাংগল নহয় একেবাৰে চাৰিওফালে সুউচ্চ বিল্ডিং হৈছে চাৰিওফালে কেৱল কংক্ৰিটৰ জংঘল নহয় কংক্ৰিটৰ জংঘলটো কংক্ৰিটটো হ'বই আৰু কিন্তু তাৰ লগতে আমাৰ এটা নিজস্ব চৰিত্ৰৰ বৈশিষ্ট্য আজি উদাহৰণটো দিব খুজিছোঁ আজিকালি জয়পুৰক পিংক চিটি বুলি কয় গোলপীয়া চহৰ এটা পৰিচয় এটা আছে গুৱাহাটী কি অকল ফ্লাইঅভাৰ কংক্ৰিটৰ ফ্লাইঅভাৰ অকল সুউচ্চ বিল্ডিঙেই হ'ব নে গুৱাহাটীত আমাৰ গোটেই অসমৰ জনজীৱন আমাৰ অসমৰ প্ৰতিনিধিত্ব কৰিব পৰা কিবা এটা চাৰিত্ৰিক বৈশিষ্ট্য আমি গুৱাহাটীটো আমি পৰিস্ফুট কৰি তুলিব লাগিব কেৰেক্টাৰ আৰু সেইকাৰণে সকলোৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইটো কথাত কৈছে যে পাৰ্পল মানে বেঙুনীয়া হ'ব আমাৰ চাৰিওফালে যদি আমি ধুনীয়াকৈ আমাৰ থলুৱা যিবিলাক উদ্ভিদ আছে এতিয়া কপৌ ফুল আমাৰ ষ্টেট ফ্লাৱাৰ গতিকে কপৌ ফুলৰ যিটো বৰণ গুলপীয়া বগা আৰু গুলপীয়াৰ মিশ্ৰণ সেই তেনেধৰণে যদি আমি এটা পাৰ্পল বেঙুনীয়া চহৰ হিচাপে যদি গুৱাহাটীখনক ইয়াত ফ্লাইঅভাৰ হ'ব নতুন দৃশ্যমান বৰ সুদৃশ্য ষ্ট্ৰাকচাৰবিলাক হ'ব কিন্তু গুৱাহাটী মাত্ৰ এখন কংক্ৰিটৰ জংঘল নহয় গুৱাহাটী আমাৰ অনুভূতি আমাৰ সত্তা আমাৰ পৰিচয়ৰ প্ৰতিবিম্ব হ'ব লাগিব সেইটোৱে কথাই মানে আমি সিদ্ধান্ত আমাৰ ইতিমধ্যে হৈছে আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন আমাৰ যিটো জেল বডি মিটিং হৈ গ'ল আজি 3 দিনৰ আগতে পৰহি দিনাখন সেইটো ইতিমধ্যে তেওঁলোকে আমাৰ মাননীয় মেয়ৰে সেইটো প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে আমি তাতেই আমি এইবিলাক সিদ্ধান্ত লৈছোঁ গতিকে মই এনেধৰণে মই ভাবিছোঁ যে গুৱাহাটীখন এতিয়া মই গুৱাহাটীৰ বিধায়ক গতিকে গুৱাহাটীখনৰ এটা নিজস্ব চাৰিত্ৰিক বৈশিষ্ট্যও আমি দাঙি ধৰিব লাগিব নিযুক্তি সন্দৰ্ভত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ঠিকাৰ ক্ষেত্ৰতে হওক বা নিযুক্তিৰ ক্ষেত্ৰতে আচলতে অভিযোগ উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত মই সেইটো নিজেও মিডিয়াত ওলাইছে মই সেইটো পঢ়িছোঁ আৰু আমি সকলোৱে বৰ উদ্বিগ্ন কিন্তু সেইবিলাক চালি জাৰি চাই এনকুৱাৰী কৰাটো বাঞ্ছনীয় আৰু সেইটো আমাৰ নতুন অধ্যক্ষই মোৰ কোনো সন্দেহ নাই নতুন বিধানসভাৰ অধ্যক্ষই নিশ্চয় ব্যৱস্থা হাতত লৈছে 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু আপোনাৰ নামটো চৰ্চাত চলি আছে চাওক মই এটা কথা স্পষ্ট কৰি দিছোঁ যেতিয়া মই
বিজেপি দলত যোগদান কৰিছোঁ, কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ মই বিজেপি দলত যোগদান কৰিছোঁ। আৰু মই মন্ত্ৰী হ'ম নে নহ'ম, মই ৰাতি টোপনি ক্ষতি কৰি সাৰে থকা নাই। সেইটো একান্তই আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এখতিয়াৰ। তেওঁ নিজৰ টীম কেনেকৈ গঠন কৰিব সেইটো তেওঁৰ কথা। গতিকে মোৰ ইয়াত ক'বলগাও একো নাই আৰু মোক ইয়াত কৰিবলগীয়াও একো নাই। মই এজন সাধাৰণ জনপ্ৰতিনিধি, দিছপুৰ সমষ্টি, এটা স্পৰ্শকাতৰ সন্মানীয় সমষ্টি। গতিকে মই দিছপুৰৰ জনপ্ৰতিনিধি হৈ কাম কৰি যাম। যদি কিবা অতিৰিক্ত দায়িত্ব যদি দিয়ে দলে, এই দায়িত্ব পালনৰ পৰা মই আঁতৰি নুফুৰোঁ, কিন্তু মই এই লৈ পেলাই মাথা ঘমোৱা নাই। থেংক ইউ। আছে বহুত সমস্যা আছে। খোৱা পানী নাই, মাটিৰ পট্টাৰ সমস্যা আছে। অকল পানী নাই, এই দিছপুৰ আমাৰ সীমাত এতিয়াই ওচৰতে এই ৰুক্মিণী গাঁৱৰ দৰে, ৰুক্মিণী নগৰৰ দৰে এলেকাত, নিপাৰৰ দৰে এলেকাত, বশিষ্ঠপুৰৰ বাইলেণ্ডবিলাকৰ দৰে বৰষুণ দিলেই বানপানী হয়। বহুত সমস্যা আছে। এইবিলাকত আমি হ্ৰস্বম্যাদী, শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম আমি মেজাৰ্ছ ল'ব লাগিব আৰু কঠোৰ সিদ্ধান্তও ল'ব লাগিব। আৰু চৰকাৰৰ যিখিনি কৰণীয় সেইখিনি নিশ্চয় কৰিব। আমি শেষৰ প্ৰশ্ন, দিছপুৰ সমষ্টি এইবাৰ দালাল মুক্ত হ'ব বুলি ক'ব পাৰোঁ, ভূ দালাল বা যি দালাল। চাওক, এইটো সামাজিক চবৰে দায়িত্ব আছে। দালাল মুক্ত কৰাত অকল মই কৰিব নোৱাৰোঁ, চবেই কৰিব লাগিব। চবেই, চৰকাৰে যেনেকৈ কঠোৰ ব্যৱস্থা ল'ব, তেনেকৈ সাধাৰণ ৰাইজেও দালালবিলাকক চিনাক্তকৰণ কৰি তেওঁলোকক উলিয়াই দিয়াটো দায়িত্ব। আৰু চৰকাৰে কঠোৰ, মই কৈছোঁৱেই, চৰকাৰে নিশ্চয় সাধাৰণ মানুহৰ ক্ষতি কৰিব পৰা যিকোনো অপব্যৱস্থাক নিৰ্মূল কৰিব এখন চৰকাৰে। থেংক ইউ।